পিকনিক বুলি ক'লে আমাৰ সকলো ছাত্ৰ ছাত্ৰীয়ে আনন্দ আত্মহাৰা হৈ পৰে। বহুত দিন ধৰি ছাত্ৰ ছাত্ৰীসকলৰ এটা ৰিকুৱেষ্ট আছিল যে স্কুলৰ হৈ আমি বনভোজলৈ যাব লাগে। তাৰ কাৰণে আমি প্ৰিপাৰেশ্যনো কৰিছিলোঁ, ছাত্ৰ ছাত্ৰীক জনাইছিলোঁ। তাৰ মাজতে আমাৰ পৰীক্ষা আৰম্ভ হৈছিলে। পৰীক্ষাৰ সমাপ্তিৰ পিছত আমি ছাত্ৰ ছাত্ৰীক লৈ 11 জানুৱাৰীত পিকনিকলৈ ওলাইছিলোঁ। আমাৰ স্থান আমি আগতে থিৰাং কৰি লৈছিলোঁ, বাৰেগাঁও ৱাটাৰফলত আমি পিকনিক খাবলৈ যাম। বাৰেগাঁও ৱাটাৰফল, চলকা আৰু ৰাণীখামা একেবাৰে ওচৰা ওচৰি স্থান। কিন্তু আমাৰ সমস্যাটো তাতে আহিল। আমি বাৰেগাঁও ৱাটাৰফললৈ গৈছিলোঁ। যোৱাৰ পিছত আমি যেতিয়া গেটৰ সন্মুখীন হৈছিলোঁ, তাত কাউণ্টাৰত থকা মানুহবিলাকে আমাক যাবলৈ অনুমতি নিদিলে। তাৰ কাৰণ হিচাপে তেওঁলোকে ক'লে যে তাত ৰন্ধা বঢ়া কৰি খোৱাৰ কোনো ব্যৱস্থা নাই, অনুমতি নাই, আৰু যিসকলে লগত পেকেজড ফুড লৈ আহিছে তেওঁলোকেহে তাত যাব পাৰিব। আৰু তাৰ কাৰণে পাৰ ষ্টুডেণ্ট বা প্ৰতিগৰাকী ব্যক্তিৰ কাৰণে 20 টকা টিকট ধাৰ্য কৰা আছে। কিন্তু সমূহীয়াভাৱে যদি ছাত্ৰ ছাত্ৰীসকল যায় তেতিয়াহ'লে তাত তেওঁলোকৰ কাৰণে 300 বা 400 টকা পাৰ বাছ হিচাপত লৈ লয়। তাৰপিছত আমি তাৰ পৰা ঘূৰি আহিলোঁ। আহি ওচৰৰে 1 কিলোমিটাৰমান দূৰত থকা আমাৰ ৰাণীখামাৰত আমি পিকনিক খাবলৈ গ'লোঁ। ৰাণীখামাৰত উপস্থিত হৈ আমি প্ৰথমতে বস্তু বাহানিখিনি ঠিক ঠাক কৰি ল'লোঁ। ঠিক ঠাক কৰি উঠি তাতে চাহ বনোৱা পৰ্ব আৰম্ভ হ'ল। এফালে চিকেন এইবিলাক কটা আৰম্ভ কৰিলে, এফালে শাক পাচলিখিনি গাজৰ তিয়হ এইবিলাক ঠিক ঠাক কৰিবলৈ ধৰিলে, আৰু আনফালে ব্ৰেকফাষ্টৰ ব্যৱস্থা চলি আছিলে। যিয়ে নহওক, আমাৰ এনেদৰে পিকনিকৰ আৰম্ভণি হৈছিল। এয়া আমাৰ স্কুলৰ তালেবৰ খান ছাৰে এই চিকেন বনাই আছে। চিকেন হৈ যোৱাৰ পিছত এই আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াতে খাবলৈ আৰম্ভ কৰিছে। তেওঁলোকক বিভিন্ন ধৰণেৰে দাইল, মাছ আৰু চিকেন। ছাত্ৰ ছাত্ৰীবিলাকে বেছি খাব নোৱাৰে, যি দেখা গৈছে তেওঁলোকে খোৱাত ইমান নহয়। তেওঁলোকে গৈ নামিয়েই তেওঁলোকে বেছি বগৰী, টেঙা জাতীয় বস্তু, বুট, মাহ এইবিলাক খোৱাত ব্যস্ত হৈ পৰে। আমি ব্ৰেকফাষ্টৰ কাৰণে কণী নিছিলোঁ, কল নিয়া হৈছিল, আৰু ব্ৰেড, জেলি এইবিলাক দিয়া হৈছিলে। এইটো আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল এজন এজনকৈ দেখা গৈছে। তেওঁলোকে পিকনিকত যৎপৰোনাস্তি চেষ্টা কৰিছে ছাত্ৰ ছাত্ৰীসকলৰ সৈতে তেওঁলোকক খোৱা বোৱাৰ পৰা আৰম্ভ কৰি ফুৰা চকা সকলোখিনি সম্পূৰ্ণৰূপে ধ্যান ৰখা হৈছে। ল'ৰাবিলাকে আমাক কামত সহযোগ কৰি দিছে। আমি বিশেষকৈ আমিনুল ছাৰে মাছ ভাজিছে, চিকেন ভাজিছে আৰু দাইল বনাইছে। মই আৰু তালেবৰ ছাৰে মুৰ্গী বনাইছোঁ, ভাত বনাইছোঁ। আৰু ডিষ্ট্ৰিবিউশ্যনত আৰম্ভণিতে আমাৰ ইৰিনা চুলতানা আৰু চুইটি, নুৰজাহান, মাজিদা তেওঁলোকে সহযোগ কৰিছে। শ্বেহনাজ বৰভূঞা, শাবানা, আমাৰ কাদের ছাৰ সকলোৱে উপস্থিত আছিল। তাতে আৰু এটা হ'ল যে খোৱা বোৱা আমি চিকেন বনাই থাকোঁতে বেলেগ এটা পাৰ্টিৰ মানুহে বেঙেনা পুৰিবলৈ আহিছিল।
আৰু তেওঁলোকে বেঙেনা পুৰি লৈ যোৱাৰ সময়ত আমাক বিশেষকৈ মোক এটা বেঙেনা দি গৈছিল, পুৰা বেঙেনা, আৰু তাৰে চুইটিয়ে ধনিয়া পাত দি কেঁচা জলকীয়াৰে চাটনি বনালে, খাই খুব ধুনীয়া লাগিল। এই তিনিজন হ'ল আমাৰ গাড়ীৰ ড্ৰাইভাৰ। তেওঁলোকে গাড়ী ড্ৰাইভ কৰি লৈ গৈছিল। মেভিজে তেওঁলোকক খোৱা বোৱাৰ দিশটো চাইছে। আৰু এইবিলাক আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ মাজত বহিছে, ছাত্ৰ ছাত্ৰীও বহিছে। পৰ্যায়ক্ৰমে আমি কিছু ছাত্ৰ, কিছু শিক্ষক শিক্ষয়িত্ৰী এনেকৈ মিলাই তেওঁলোকক খোৱা বোৱাৰ ব্যৱস্থাটো কৰা হৈছে। আৰু তাৰ আগতেই কিছু ছাত্ৰ ছাত্ৰীয়ে নাও তাৰপিছত বালি চাপৰিত তেওঁলোকে অলপ খেলা ধূলা কৰিছে, ফুৰা চকা কৰিছে। আৰু খোৱা বোৱাৰ শেষত আমি ছাত্ৰ ছাত্ৰীক লৈ অলপ ফুৰা চকা কৰাৰ পিছত একেবাৰে বেলি যাওঁ অৱস্থাত মই মোৰ ছোৱালীজনীক লৈ ইৰিনা চুলতানা আৰু নৱম শ্ৰেণীৰ ছাত্ৰী জেছমিনাৰাকে ধৰি আমি অলপমান নাৱত উঠিলোঁ। আৰু এপাক নাৱত তেওঁলোকে 50 টকাকৈ লয়, আৰু ওচৰৰে যি ৱাটাৰফল আছে সেই ৱাটাৰফল চাবলৈ হ'লে নাৱেদি তেওঁলোকে 150 টকাকৈ লয়। আৰু এনেই সাধাৰণতে নাৱত উঠিলে 50 টকা পাৰ হেড লয়। আৰু তেওঁলোকে অলপমান 10-15 মিনিট সময় ঘূৰাই পকাই আনি পুনৰ থৈ যায়। এয়া ধুনীয়াকৈ শাৰী পাতি নাওবিলাক থৈ দিছে। এই নাওবিলাকেই নাৱৰীয়াসকল আহে আৰু টিকট যাৰ থাকে তেওঁলোকে ইয়াৰ জৰিয়তে অকণমান পানীত ফুৰি আহিব পাৰে। আমাৰ এই মেভিজ আৰু জেছমিনাৰা ইৰিনা ইহঁতে নাৱত ফুৰিছে। দেখিবলৈ খুব ধুনীয়া, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। অলপ ফটো ফুৰা চকা কৰাৰ পিছত আমি সন্ধিয়াৰ পূৰ্বে পুনৰ উভতি আহিবলৈ প্ৰস্তুতি চলালোঁ। বস্তু বাহানি যি আছিল সকলোখিনি গাড়ীত ভৰাই লৈ মই, ৰবিউল ছাৰ, আমিনুল ইছলাম বুলবুল ছাৰ সকলোৱে মিলি শিক্ষক শিক্ষয়িত্ৰীৰ সহযোগত ধুনীয়াকৈ আমাৰ বনভোজ হৈ গ'ল। আৰু আমি ছাত্ৰ ছাত্ৰীক গাড়ীত উঠিবলৈ নিৰ্দেশ দিলোঁ। আৰু সেইমতে গাড়ীত আমাৰ তালিবৰ ছাৰে গণনা কৰিলে কেইজন ছাত্ৰ ছাত্ৰী আছিল, কোন নাহিল সকলো চোৱা চিতা কৰাৰ পিছত আমি ড্ৰাইভাৰক নিৰ্দেশ দিলোঁ যে গাড়ী এতিয়া ষ্টাৰ্ট কৰিব পৰা যায়।